আমি মৃদুল দাস আজি আকৌ এখন নতুন গাড়ীৰ সৈতে ভিডিঅ' কৰিব আহিছোঁ। মানে গাড়ীখন নতুন হয়, ছেকেণ্ড হেণ্ড। আপোনালোকে যোনে ল'ব তেওঁৰ কাৰণে নতুন হ'ব পাৰে। বহুত ধুনীয়া হৈছে গাড়ীটো। JDI হয়, চুইফ্ট টপ মডেল। দেখাই আছোঁ গাড়ীখন ডিটেইলছত গোটেইখিনি নুমি কিনে চাই লওক আপোনালোকে। ৰাস্তাটো চাওক কি ধুনীয়া ৰাস্তা। মই যে কৈছিলোঁ গাড়ীখন এইখনে হয়, ব্লু কালাৰত আছে। টপ মডেল হয়, ডিজেলৰ গাড়ীখন। গাড়ীখন বহুত ধুনীয়া হৈছে আপোনাৰ, চাই লওক গাড়ীখন। পুৰা একদম চিক উঠি আছে গাড়ীৰ। খালি এটা বস্তু দেখাই আছোঁ, এইফালে বাম্পাৰটো যে আছে, বাম্পাৰটো অকণমান কালাৰ কৰা গৈছে। মানে অলপ স্কেটছ পৰি আছিল, সেইটো কাৰণে আৰু অলপ হেৰি কৰা গৈছে, কালাৰ কৰা গৈছে। বাকী গাড়ীৰ কণ্ডিশ্যন চাই লওক, অ'কে কণ্ডিশ্যনত আছে গাড়ী একদম। মই ভিতৰত দেখাই আছোঁ এইবাৰ। মই দেখাই দি আছোঁ এইবাৰ ইণ্টেৰিয়াৰটোৰ ভিতৰত বহি কিনে চাই ল'ব। এইটো চাই লওক, পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম চাৰিটাতে লাগি আছে। আৰু এটা বস্তু দেখাই দি আছোঁ, সেইটো মানে এটা আঙুলি দি দিব পাৰি, এটা আঙুলিৰে। চাই লওক কি স্মুথ একদম ডিজেলৰ। বাকী ইয়াতে স্পীকাৰ আছে, ইয়াতে স্পীকাৰ আছে, পিছফালে স্পীকাৰ আছে। আৰু নন এক্সিডেণ্টেল, আৰু আপোনালোকে জানে আমি এক্সিডেণ্টেল গাড়ী আমি নুঠোৱাওঁ। এইবিলাক চাই লওক, গোটেই চব চিল একদম। এইবিলাক চাই লওক, চব চিল, দেখিছেনে? গোটেইবিলাক চিল আছে, গোটেইবিলাক চিল। চাই লওক, চব চিল। আৰু গ্লাছটো চাই লওক, 13। চাবিটো দিছোঁ ন তোমাক, তোমাৰ তাত 13, এইখন 13, চব একদম কোম্পানী ফিটেড গ্লাছ, একো গ্লাছ চেঞ্জ হোৱা নাই। বেক ৱাইপাৰ আছে এডাল, এইটো ডিগ্গিটো খুলি দেখাই দি আছোঁ। কিবা কানি আছে এইবিলাক, এক্সপেয়াৰ টায়াৰটো দেখাই দি আছোঁ, চাই লওক। ঠিকে আছে, মানে চলাব পাৰি আৰু। জেকটো লাগি আছে, এল'ভিল লাগি আছে গাড়ীত। মই এইকেইটা টায়াৰ দেখাই দি আছোঁ, চাই লওক। কণ্ডিশ্যন ঠিকে আছে, চলাব পাৰি। মানে চেঞ্জ কৰিব লাগিব আৰু 4 মাহমান চলাৰ পিছত। এইবিলাক বাম্পাৰটো পেইণ্ট কৰাই আছে অলপমান, মানে দাগ লাগিছিল, সেইটো কাৰণে পেইণ্ট কৰাই আছে। বাকী কণ্ডিশ্যনটো গাড়ীৰ অ'কে আছে। গাড়ীখনৰ গোটেইকেইটা টায়াৰ মানে চাকাই এল'ভিল লাগি আছে। আৰু মই গাড়ীখন ষ্টাৰ্ট কৰি কিনে দেখাই দি আছোঁ। ডিজেল গাড়ী, কিছুমানে ভাবিব পাৰে ডিজেল গাড়ী বহুত চাউণ্ড একদম। এখনৰ চাউণ্ডটো দেখাই দি আছোঁ আৰু। দেখিছেনে? মই বনেটটো খুলি কিনে দেখাই দি আছোঁ। চাওক, এইফালে আহক মোৰ লগত। ডিজেল গাড়ী বহুতে কয় চাউণ্ড বহুত চাউণ্ড থাকে, পেট্ৰলতকৈ ডিজেলৰ চাউণ্ড থাকে, চাউণ্ডটো অলপ বেছি থাকে। চাওক, চাউণ্ডটো অলপ থাকিবই। এইটো চাওক, চব চিল। দেখিছে ইঞ্জিন? ষ্টাৰ্টটো বন্ধ কৰি দিয়া। গাড়ী কিলোমিটাৰটো দেখাই দি আছোঁ, সেইটো চাই লওক, 1,38,000। মিৰৰটো অটো ফল্ড আছে, অট'মেটিক। চিট কভাৰটো চাই লওক, চিট কভাৰ চব অ'কে আছে। আপোনালোকে চিট চেঞ্জ কৰিব নালাগে, চিট কভাৰ চব ঠিকে আছে। যোনে আৰু চেঞ্জ কৰিব বিচাৰে তেওঁ সেইটো বেলেগ কথা, কিন্তু চেঞ্জ নকৰিলেও হৈ যায়। চাই লওক, ধুনীয়া হৈছে কণ্ডিশ্যন গাড়ীৰ, চব অ'কে আছে। ইণ্টেৰিয়ৰ চব চিল, এইবিলাক এইটো চিল, টেফ্ৰন অ'কে আছে। চাই লওক বনেটত চব চিল, গোটেইবিলাক চিল একদম।
এইবিলাক এৰাই যোৱা নাই, দেখিছেনে? এখন কিবা কাগজ এখন পৰি আছে, উৰাই থৈ যোৱা। গৰম হৈছে নেকি, কাগজ সোমাই আছে। যদি লয়, যোনে লয় গাড়ীখন মানে মজা গাড়ী হ'ব এইখন। মানে ডিজেলৰ গাড়ী, যোনে ডিজেলৰ গাড়ী বিচাৰি আছে আৰু বহুতে ডিজেলৰ গাড়ীও বিচাৰি থাকে যে, সেইটো কাৰণে আৰু ধুনীয়া গাড়ী পাব এইখন। মই আৰু এটা বস্তু দেখাই দি আছো, ইয়াতে গ্লাছ অলপ ভঙা আছে, এই লাইট চৰি এইখিনি অলপ ভঙা আছে, একো নাই বাৰু, অলপ ছেকেণ্ড হেণ্ড গাড়ীতো থাকিবই। মই গাড়ীখনৰ প্ৰাইচটো কৈ আছো ভিতৰত বহি কিনে, ৰ'ব এক ছেকেণ্ড। বাহিৰত দেখাই দিওঁ ৰ'ব, বহুত গৰম ভিতৰত, মই বাহিৰৰ পৰা দেখাই দি আছো। আমি গাড়ীখনৰ প্ৰাইচ ৰাখিছো 2,20,000, ইনক্লুডিং ট্ৰেন্সফাৰ গোটেইখিনি কৰি দিম। আৰু গাড়ীখন ডিজেলতে আছে, যোনে পাই মজা গাড়ী হ'ব। 2013 অক্টোবৰৰ গাড়ী হয়, 2 মাহ কম, 14ৰে ক'ব লাগিলে। আৰু ABS গোটেইখিনি লাগি আছে, ABS আছে এইখন গাড়ীত, চাই লওক। এবাৰ বেক ৱাইপাৰডাল দেখাই দি আছো ধুনীয়া কৰি। বেক ৱাইপাৰডাল দেখিছে, চব ৰানিং অৱস্থাত আছে। মানে যোনে লয় মজা গাড়ী হ'ব এইখন, ধুনীয়া হৈছে গাড়ীটো। খালি অলপতো বয়সটো অলপ বেছি হৈছে, আৰু গাড়ীটো বহুত ধুনীয়া হৈ আছে। যোনে লয় আৰু 2014ৰে ক'ব লাগিলে, 2 মাহ কম। যোনে লয় আৰু বহুত মজা গাড়ী হ'ব। কালাৰটো কি ধুনীয়া চাইনিং কৰি আছে, দেখিছেনে? ৱাছ কৰাই নাই গাড়ীটো। এইখন আহিছে বৰ্তমান আমাৰ তাত। যদি লয় জল্দি কণ্টেক্ট কৰিব, আৰু তলত দি থকা নাম্বাৰটোত কণ্টেক্ট কৰিব। আৰু আগৰ ভিডিঅ'টোত যোনখন মই দিছিলোঁ ZXi প্লাছ, সেইখন বহুতে কৈ আছে, বহুতে কোৱা নাই, কেইজনমানে কৈছে যে এইখন টপ মডেল নহয়। টপ মডেলত পুছ বটন ষ্টাৰ্ট থাকে, আৰু সেইখন 2000, কিছুমানে কৈছে আমৰেষ্টটো নাই। 2018 গাড়ীত আমৰেষ্টটো নাছিল, 2019ৰ পৰাহে আমৰেষ্টটো দিছে। আৰু কৈছে ট্ৰেক্টৰৰ দৰে চাউণ্ড, মই সেইটো কথা কৈ আছো। দুজনে কৈছে ট্ৰেক্টৰৰ কাৰণে চাউণ্ড। ট্ৰেক্টৰৰ কাৰণে চাউণ্ড মানে কি হৈছে কথাটো, এচিটো অন হৈ আছিল আৰু মই ডাইৰেক্ট ষ্টাৰ্টটো দিছিলোঁ, সেইটো কাৰণে এচিও কাম কৰিছে, ষ্টাৰ্টো হৈছে, সেইটো কাৰণে চাউণ্ডটো বেছি হৈছে। আপোনালোকে হয়তো জানিব, যাৰ গাড়ী আছে বা গাড়ী চলাই, সিহঁতে গম পায় এচি দিলে চাউণ্ডটো বেছি আহে। আৰু তেনেকুৱা, সেইকাৰণে মই কমেণ্টত কৈছোঁ বাৰু, আৰু ফোনতো ক'লোঁ। যোনে জানে গম পাব, যোনে আৰু নাজানে তেওঁক ক'লোঁ। বাকী মই কৈছে, মই বেয়া পোৱা নাই বাৰু, কমেণ্টত কৈছে ঠিকে আছে, ময়ো ক'লোঁ, বুজাই দিলোঁ বস্তুটো। i20খন আৰু ইয়নখন, VXi চুইফ্ট আৰু ZXi প্লাছ চুইফ্টখন, সেইকেইখন গ'ল। সেইকেইখনৰ কাৰণে কণ্টেক্ট নকৰিব, সেইখন অলৰেডি গ'ল। আৰু ইয়নখন কাষ্টমাৰ এজনে বুক কৰি থৈছে, সেইখনো নিব 2 এদিনতে। কিবা পইচাৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে, সেইটো কাৰণে বুক কৰি থৈছে। বাকী এইখন গ'ল, আৰু এইখন আহিছে। এইখন মানে ভিডিঅ' কেইটা দিয়াৰ পিছতে গৈছে, তো হেৰি হৈছে, এইটো কি বুলি কয়, এইখন আছে, এইখনো যাবই আৰু। সেইকাৰণে আপোনালোকক যাক লাগে জল্দি কণ্টেক্ট কৰিব, আৰু বুক কৰি দিয়ক, জল্দি লৈ যাওক গাড়ীখন, কাৰণ বেছি দিন নাথাকে আমাৰ তাত গাড়ী। আৰু কি হৈছে, ভাল গাড়ী এখন আনিবৰ কাৰণে বহুত কষ্ট, মানে বহুতৰ মাজতহে এখন ভাল গাড়ী বিচাৰি পায়। আৰু আমি GT গাড়ী নানো, সেইটো কাৰণে বহুত বিচাৰিব লাগে। পায় কিছুমান গাড়ী, আমি GT গাড়ী আৰু উঠা নাই, যাতে আপোনালোকেও ভাল পায়। এখন গাড়ী অনাৰ পিছত যাতে ক'ব পাৰিব যে এখন বহুত ভাল গাড়ী দিছে, নাম এটা থাকিব দিলে। সেইকাৰণে আমাৰ তাত ষ্টক নাথাকে, যি আনো সেইখন গুচি যায়, যোৱাৰ পিছত আৰু এখন আনো। এখন আছে, সেইখনৰ মই দেখাম, ৱেগনাৰ এখন আছে, সেইখন ভিডিঅ' কৰা নাই বাৰু, সেইখনো কৰিম ভিডিঅ', টাইম পোৱা নাই। আৰু গাড়ীৰ অনাৰটো হ'ল থাৰ্ড অনাৰ, কাৰণ থাৰ্ড অনাৰৰ কাৰণ এটা আছে। ঘৰৰ মাজতে থাৰ্ড অনাৰ হৈছে, সেইটো পাৰ্চনেলি অলপ কথা আছে, সেইটো ক'ব নোৱাৰি বাৰু ইয়াতে। সেইটো কাৰণে যোনে ল'ব বিচাৰে তেওঁক বাৰু জনাই দিম কিহৰ কাৰণে থাৰ্ড অনাৰ হৈছে। মই গাড়ীখন ভাল কৰি দেখাই আছো চাৰিওফালৰ পৰা, চাই লওক গাড়ীখন কি ধুনীয়া চাইনিং উঠি আছে, দেখিছেনে? কি ধুনীয়া এটা চাইনিং। মই এটা গান লগাই কিনে দেখাই দি আছো, মিউজিক চিষ্টেম কেইটাৰ কেনেকুৱা, বক্স কেইটাৰ চাউণ্ড
আৰু এচি লাগি আছে ধুনীয়া কুলিং আৰু ডিজেল গাড়ীৰ পাৱাৰটোতো গমেই পায় কেনেকুৱা পাৱাৰ ইনষ্টেণ্ট পিকআপ লয় আৰু একদম সিধাতে মজা গান এটা লগাই দি আছো আপোনালোকে চাব সাউণ্ডটো শুনিছেনে ধুনীয়া একদম অকে কণ্ডিশ্যন আছে আপোনালোকে লৈ আৰু চলাই থাকক আমি অলপ এতিয়া ফুৰি আহোঁ গাড়ীখন লৈ কিনে সাউণ্ড দেখিছে সাউণ্ড কোৱালিটি আৰু দা হ'ব দা ষ্টপ গাড়ীখন চাই লওক যোনখন মই ইয়াৰ আগত দিছিলোঁ ZXi প্লাছ সেইখন বহুতে কৈ আছে VXiখন বোলে ZXi কৰি লৈছে আৰু RC-খনতো থাকে RC-খনতো গম পায় সেইখন কি লিখা আছে VXi নে ZXi সেইটোতো গম পায় আৰু যোনখন VXiৰ পৰা ZXi বনাই বা LXiৰ পৰা ZXi বা প্লাছ বনায় সেইখন আপোনাৰ কি হয় পুছ বটন ষ্টাৰ্টটো চেঞ্জ কৰিব নোৱাৰে সেই এটা কথা আৰু তাত পুছ বটন লাগি আছে বহুতে তেনেকুৱা কমেণ্ট দিছে একো নাই বাৰু জানাই বুজি পাইছে নাজানাই আৰু কৈ থাকিব দিয়কচোন এইটো নকওঁ কিন্তু RC-খনতো গম পাব যোনে লৈছে RC-খনতো গম পাইছে আৰু সেইখন গাড়ী গৈছে অলৰেডি গাড়ীখনো বহুত ধুনীয়া আছিল আৰু এইখন আছে আমাৰ তাত আজি আমি যাই আছোঁ এইখন লৈ কিনে ধুনীয়া গাড়ী এইখনো আমি এইটো ৰাস্তাতে ভিডিঅ'বিলাক বনাওঁ পিক আপ চাওক অলপ লাহে লাহে এইফালে এটা নদী আছে যদি এই ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব এনেকুৱা নতুন নতুন গাড়ী আহিলে মই দি থাকিম আপোনালোকক চাই থাকিব আৰু জলদি কণ্টেক্ট কৰিব মানে বেছি দেৰি নকৰিব কাৰণ গাড়ী নাথাকে গুচি যায় এইখনো যাবই বৰ বেছি 3 দিন বা 4 দিন তাৰপিছত গাড়ী গুচি যায় আৰু গাড়ী কণ্ডিশ্যন ঠিক থাকে আমাৰ গাড়ী আমি যি টি গাড়ী নানো আৰু কৈছোৱে মানে এখন গাড়ী আনিবৰ কাৰণে বহুত কষ্ট হয় ভাল গাড়ী এখন পাবৰ কাৰণে সেইকাৰণে বহুতৰ মাজত এখনহে আমি ভাল গাড়ী পাওঁ সেইকাৰণে আমাৰ তাত ষ্টক বেছি নাথাকে কেইখন মানে আনো এখন বা দুখন আনি কিনে দেখাও গুচি যায় আৰু আনো তেনেকুৱা বেছি কৰি গাড়ী আনিব পাৰোঁ কিন্তু কি হ'ব আপোনালোকক তেনেকুৱা গাড়ী এখন দিলে আপোনালোকে পিছত ক'ব বা এই কি গাড়ী এখন দিলে ইমান বেয়া গাড়ী এখন সেইকাৰণে আমি ভাল গাড়ী এখন দিবৰ কাৰণে ট্ৰাই কৰোঁ আজি যোনখন আনিছোঁ সেইখন থাৰ্ড অনাৰ হয় ভাবিব কিছুমানে এই থাৰ্ড অনাৰ গাড়ী এই থাৰ্ড অনাৰ কণ্ডিশ্যন আছে মইতো আপোনালোকক কৈছোঁৱে যে কণ্টেক্ট কৰিব যোনে লয় আৰু ফাইনেলি তেওঁক বুজাই দিম কিহৰ কাৰণে থাৰ্ড অনাৰটো ঘৰতে হৈছে সেইকাৰণে থাৰ্ড অনাৰ যে এইখনৰ পৰাই